গোবৰ মাটিৰে হাতখন লেতেৰা হ'ব বুলি কাতি বিহুত তুলসী ভেটি বনাব নজনা আমিবোৰে যেতিয়া ফাঁচী বজাৰত হোলীৰ দিনা ৰেইন ডান্স কৰোঁ তেতিয়াই অসুৰক্ষিত হয় অসমত খিলঞ্জীয়াৰ ভৱিষ্যত। দামোদৰদেৱ, শংকৰদেৱ, বদলাতা, মহাপুৰুষ মাধৱদেৱক চিনি নোপোৱা আমিবোৰে বৰফেৰ মাৰি চুৰিয়া পিন্ধিব নাজানি 14টামান পকেট থকা এটা জিন্স পেণ্ট পিন্ধি যেতিয়া ভাওনাৰ আখৰা কৰিবলৈ যাওঁ তেতিয়াই অসুৰক্ষিত হয় অসমত খিলঞ্জীয়াৰ ভৱিষ্যত। মাননীয় অধ্যক্ষ মহোদয়, প্ৰতিমাহে মোৰ মায়ে যেতিয়া অৰুণোদয়ৰ 1200 টকা পাই নিজকে জনৈক আম্বানীৰ পত্নী বুলি ধৰি লৈ বুকুখন ফুলাই দিয়ে তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় অসুৰক্ষিত হয় অসমত খিলঞ্জীয়াৰ ভৱিষ্যত। এটা সময় আছিল মাননীয় অধ্যক্ষ মহোদয়, এইখন অসমত তেজ দিম তেল নিদিওঁ বুলি আন্দোলন কৰিছিল, অথচ তেজো গ'ল তেলো গ'ল, একোৱে লাভ নহ'ল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আজি এটা সময় যিটো সময়ত প্ৰতিদিনেই সৃষ্টি হয় নতুন নতুন দল সংগঠনৰ, যি দল সংগঠনে শ্লোগান আওৰাই আন্দোলনো কৰিম, ঠিকাও কৰিম আৰু নামী দামী গাড়ীও কিনিম, তেতিয়াই অসুৰক্ষিত হয় খিলঞ্জীয়াৰ ভৱিষ্যত। তেনে এটা সময়ত মাননীয় অধ্যক্ষ মহোদয়, বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি ভবাটো জিকাৰ গছত ভেন্দি, ভেন্দিৰ গছত দাংবডি বিচাৰি হাবাথুৰি থুৰি খাই কুকুৰি কণা মানুহৰ দৰে বাট বিচাৰি নাপায় ঘূৰি ফুৰাৰ বাহিৰে আন একোৱেই হ'ব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ কলিত খৰিচা খাই ভাল পোৱা সন্মানীয় চৰকাৰী দলৰ বক্তাসকলক জনাওঁ যে এনে এটা শিক্ষা ব্যৱস্থাৰে শিক্ষিত হৈছোঁ যিটো শিক্ষা ব্যৱস্থাই আজি শিকাব পৰা নাই যে লাচিত বৰফুকন কোন, যিটো শিক্ষা ব্যৱস্থাৰে শিক্ষিত হৈ আজি আমি গম নাপাওঁ যে এইখন অসমৰ পৰা কিয় লাগে পৃথক বড়োলেণ্ড।